প্ৰিয়সকল, পৰুৱাই শিকোৱা পাঠৰ পৰা আমি শিকিলোঁ। সৰ্বপ্ৰথমে পৰুৱাই কি শিকাই জানেনে? পৰিশ্ৰমেৰে কাম কৰিবলৈ। এদিন এগৰাকী মহিলা ছুপাৰমাৰ্কেটলৈ গৈছিল। সেই ছুপাৰমাৰ্কেটখনত বহুতো ল'ৰা ছোৱালীয়ে ছেলছ বয় আৰু ছেলছ গাৰ্লছ হিচাপে কাম কৰি আছিল। তেওঁলোকে বস্তু বিক্ৰী কৰিছিল। সেই ছুপাৰমাৰ্কেটলৈ যি গ্ৰাহকেই আহক তেওঁলোকক বস্তু দেখুৱাইছিল। বৰষুণ আহি থকাৰ কাৰণে কাষ্টমাৰ নাই বুলি ভাবি তাত সকলোৱে বহি কথা পাতি আছিল। এই ছেলছ বয় আৰু ছেলছ গাৰ্লছ সকলোৱে একেলগে কথা পাতি বহি আছিল। কিন্তু তেওঁলোকৰ মাজতে এজন চোকা ল'ৰা আছিল। তেওঁলোকৰ সৈতে বহি থকা স্বত্তেও তেওঁৰ চকু দুৱাৰৰ ফালে আছিল, কোনোবা গ্ৰাহক আহিব বুলি ভাবি, কোনোবা আহিব বুলি চাই আছিল। সেই সময়তে সেই ছুপাৰমাৰ্কেটখনৰ আগত এখন গাড়ী ৰ'ল। খৰখেদাকৈ তেওঁ কি কৰিলে জানেনে? গাড়ীখন ৰ'ল, বৰষুণ আহি আছে। খৰখেদাকৈ এটা ছাতি লৈ বাহিৰলৈ গ'ল। সেই গাড়ীখনৰ পৰা এগৰাকী মহিলা ওলাই আহিল। এওঁ খৰখেদাকৈ তেওঁক ছাতিটো দিলে। ছাতিটো দি ক'লে, ভিতৰলৈ আহক মেডাম, আৰু ছাতিটো ধৰি তেওঁক ভিজিবলৈ নিদি ভিতৰলৈ লৈ গ'ল। সেই ছাতিটো থৈ, মেডাম আপোনাক কি লাগে বাৰু? লিষ্টখন দি দিয়ক, আপুনি আৰামত বহক, আপোনাক কি লাগে সকলোবোৰ মই নিজেই ট্ৰলিত আনি আপোনাক দিম। এই বুলি মহিলাগৰাকীৰ পৰা লিষ্টখন লৈ তেওঁ খৰখেদাকৈ গ'ল আৰু মহিলাগৰাকীক যি বস্তু লাগিছিল সেই লিষ্টখনৰ মতে সকলো চাই চিতি লৈ আহিল আৰু বিলিং কাউণ্টাৰৰ ওচৰলৈ গ'ল আৰু বিলিং কৰাই আহি ক'লে, মেডাম ৩৫,০০০ হ'ল মেডাম, এইখন বিল বুলি দেখুৱালে। মহিলাগৰাকীয়ে দিয়া টকাখিনি লৈ কাউণ্টাৰলৈ গৈ বিল পৰিশোধ কৰিলে। ট্ৰলিখন তেওঁৱেই বাহিৰলৈ আনিলে আৰু মেডামক ছাতিটো দিলে। মেডাম বস্তুখিনি ময়ে থৈ দিম বুলি কৈ খৰখেদাকৈ সেই গোটেইখিনি বস্তু লৈ গৈ গাড়ীৰ ডিকিত সুমুৱালে। সেই মহিলাগৰাকীয়ে গাড়ীত বহাৰ পাছত সেই ছাতিটো সেই ল'ৰাজনক দি দিলে। ল'ৰাটোৱে ক'লে, থেংক ইউ মেডাম আমাৰ দোকানলৈ অহাৰ কাৰণে। এই বুলি কওঁতে, কি নাম বোপা তোমাৰ? মোৰ নাম বিজয় শেখৰ মেডাম। এই বুলি কওঁতে, ঠিক আছে, তেওঁ গুচি গ'ল। কিছু সময় পাছত সেই ছুপাৰমাৰ্কেটলৈ এটা অৰ্ডাৰ আহিল। কিমান জানেনে? প্ৰায় ৩০ লাখৰ এটা ষ্টক লাগে। অৰ্ডাৰ পাই মালিক আচৰিত হ'ল। ৩০ লাখৰ অৰ্ডাৰ আহিছে। যি অৰ্ডাৰ আহিছিল তাৰ তলৰ ফালে এটা নোট লিখা আছিল, মন কৰিব বুলি লিখা আছিল। কি আছিল? ৩০ লাখৰ এই অৰ্ডাৰটো আপোনাৰ দোকানত কাম কৰা বিজয় শেখৰ নামৰ ব্যক্তিজনৰ সৈতে পঠাওক। আৰু ইমানেই নহয়, যদি আপুনি বিচাৰিছে এই ষ্টক আপোনাৰ পৰাই কিনো, তেন্তে সেই ব্যক্তিজনক আপুনি মোক দি দিয়ক। মই তেওঁক নিজৰ কোম্পানীত চাকৰি দিম। এই কণ্ডিশ্যনটো যদি ঠিক আছে, এই ষ্টকটো পঠাওক। মালিকে ভাবিলে ১০,০০০ টকাৰ এজন ছেলছমেনহে, তাৰ কাৰণে ৩০ লাখৰ অৰ্ডাৰ কিয় হেৰুৱাওঁ? এই বুলি ভাবি তেওঁ গোটেই অৰ্ডাৰটোৰ বস্তুখিনি যুগুত কৰিলে। তাক মাতিলে, চোৱা, তুমি গৈ আমুক স্থানত এই গোটেই ষ্টকখিনি লৈ যাব লাগে, আৰু ইমানেই নহয়, তুমি ইয়ালৈ আৰু নাহিবা, সেই কোম্পানীতেই চাকৰি কৰিবা। এয়া তোমাৰ দায়িত্ব। ঠিক আছে বুলি কৈ গোটেই বস্তুখিনি লৈ গ'ল। এড্ৰেছ লৈ সেই কোম্পানীলৈকে গৈ পালে আৰু তালৈ গৈ তেওঁ দেখিলে সেইটো সৰু সুৰা কোম্পানী নাছিল। তাত হাজাৰ হাজাৰ কৰ্মচাৰী আছিল আৰু ডাঙৰ কোম্পানী আছিল। তালৈ গৈ পাই তেওঁ দেখিলে যে সেইদিনা যিগৰাকী মহিলা আহিছিল তেওঁৱেই আছিল সেই গোটেই কোম্পানীটোৰ MD আছিল, তেওঁৱেই মালিকনী আছিল। গৈ তেওঁক দেখি আচৰিত হ'ল, এই মেডামগৰাকী ইমান ডাঙৰ কোম্পানীৰ মালিকনী। মেডাম, আপোনাৰ অৰ্ডাৰৰ গোটেই ষ্টক লৈ আহিলোঁ, তলৰ গোডাউনত থৈ দিছোঁ। আপুনি মোক কিবা কাম দিলে বৰ ভাল আছিল। অফিচ ক্লিন কৰিবলৈ হওক বা ফ্ল'ৰ ক্লিন কৰিবলৈ হওক বা আপোনাৰ কাৰ ধুবলৈকে হওক, যিকোনো কাম দিলেই হ'ল, মই কৰিম। অনুগ্ৰহ কৰি মোক কিবা কাম দিয়ক মেডাম, তোমাৰ কাৰণে কাম যুগুত আছে, আহা। এই বুলি কৈ তেওঁৰ অফিচৰ কেবিনৰ কাষতেই আৰু এটা কেবিন আছিল। সেই কেবিনটোলৈ লৈ গ'ল। সেই কেবিনত মেজৰ ওপৰত বিজয় শেখৰ, জেনেৰেল মেনেজাৰ এনেকুৱা বৰ্ড দেখিলে। প্ৰিয় ভাই ভনীসকল, এদিন আপুনিও সেই স্তৰলৈকে গৈ পাবলৈ হ'লে আপুনি কি কৰিব লাগিব? কওকচোন, কি কৰিব লাগিব? কি কাৰণে বাৰু এই সাধাৰণ ছেলছ বয়জন এটা কোম্পানীৰ জেনেৰেল মেনেজাৰ হৈ গ'ল? মেডাম, মই জেনেৰেল মেনেজাৰ হ'বৰ কাৰণে মোৰ তেনেকুৱা কোনো যোগ্যতা নাই মেডাম, আৰু মই ইমান পঢ়া লিখাও নহয় মেডাম, মোক কিয় জেনেৰেল মেনেজাৰ বনাই আছে? তেতিয়া সেই মেডামে ক'লে, উচ্চ শিক্ষাৰে শিক্ষিত লোকসকলৰ মাজতো তোমাৰ নিচিনা ব্যৱহাৰ আন কাতো মই দেখা পোৱা নাই। ইমানবোৰ মানুহে যেতিয়া কথা পাতি আছিল, কিন্তু তোমাৰ চকু দুৱাৰৰ ফালে আছিল, তোমাৰ চকু গ্ৰাহকৰ ফালে আছিল। বাহিৰত বৰষুণ দি আছে, কেৱল তুমিহে মন দিলা, আন কোনেও ছাতি লৈ নাহিল। তুমি ছাতি লৈ অহাৰ প্ৰয়োজন নাছিল, কিন্তু তুমি ছাতি লৈ আহিলা আৰু বৰ সন্মানেৰে সৈতে তুমি মোক ভিতৰলৈ নিলা
আৰু তুমি মোৰ লিষ্ট অনুসৰি গোটেইবোৰ বস্তু আনি দিয়াৰ প্ৰয়োজন নাছিল। মোক বহিবলৈ দিয়াৰ প্ৰয়োজন নাছিল, কিন্তু মোক বহিবলৈ দিলা। গোটেইবোৰ বস্তু তুমি লৈ আহিলা, তুমিয়েই কাউণ্টাৰলৈ গ'লা, তুমিয়েই বিল বনালা আৰু তালৈ গৈ কেছ জমা কৰিলা। তাৰ পাছত গোটেই বস্তুখিনি আনি মোৰ গাড়ীত থলা। এই গোটেইবোৰ কথাই গ্ৰাহকৰ প্ৰতি তোমাৰ যি কৰ্তব্য আছিল সেয়া তোমাৰ জীৱনত দেখিবলৈ পোৱা গৈছে। এনেকুৱা লোকে ডাঙৰ ডাঙৰ কাম কৰিব পাৰে। সেইকাৰণে তুমি মোৰ কোম্পানীৰ মেনেজাৰ হ'ব লাগিব। প্ৰিয় ভাই ভনীসকল, এনেকুৱা লোকৰ অপেক্ষা গোটেই পৃথিৱীখনে কৰি আছে। পৰিশ্ৰমেৰে কাম কৰা লোকসকলক আশীৰ্বাদ দিবলৈ আমাৰ ঈশ্বৰে বিচাৰে। দ্বিতীয়তে, ঋতুবোৰক চিনি পায়। যিমান পৰিশ্ৰম কৰিব পাৰে সিমান পৰিশ্ৰম কৰি জহকালত খাদ্যবস্তুবোৰ সাঁচি ৰাখে। তৃতীয়তে, অনুশাসিত জীৱন যাপন কৰে। পঢ়ুৱা কোনোবাই কেতিয়াবা শিকাইছে নেকি শাৰী পাতি যাবৰ বাবে? আমি ৰাস্তাৰ ওপৰেৰে যাওঁ। কিছুমানে বাটেৰে যেতিয়া গৈ থাকে নাজানো কিয় এইদৰে যায়। বাইকেৰেও এইদৰেই যায়, কাৰেৰেও এনেকৈয়ে যায়, লৰীৰেও এনেকৈয়ে যায়। কি কাৰণে? সাৱধানতাহীনভাৱে নিজৰ মৈমতালিৰে চলাই থাকে। কি কাৰণে? ৰেড লাইট জ্বলি আছে, ছিগনেলক উপেক্ষা কৰি ভিতৰলৈ সোমাই যায়। কি কাৰণে? বাইবেলত এটা বৰ সুন্দৰ কথা আছে, চাওঁ আহক। 7 নম্বৰ পদ। সিহঁতৰ অধিপতি, কাৰ্যাধ্যক্ষ বা শাসনকৰ্তা নথকাটো। শুনক প্ৰিয় ভাই ভনীসকল, উন্নতি কৰা লোকসকলত দেখিবলৈ পোৱা লক্ষণ এটা কি জানেনে? আপুনি যদি উন্নতি কৰিবলৈ বিচাৰিছে, কোনোবাই আপোনাক কাম কৰিবলৈ জোৰ কৰাৰ আগতেই আপুনি কাম সম্পূৰ্ণ কৰিব লাগে। বোপা, তুমি পঢ়া শুনা কৰা। পঢ়িম নহয় দাদী। সি আগ নাবাঢ়িব। আৰে পৰীক্ষা আহি আছে, কিয় শুই আছা? উঠিম নহয় দাদী। এওঁ আগ নাবাঢ়িব। ভাই ভনীসকল শুনি আছেনে? পঢ়া শুনা কৰাৰ সময়ত আপুনি পঢ়া শুনা কৰিব লাগে। তাকো মাকে ক'ব লগা হৈ আছে, বাপেকে ক'ব লগা হৈ আছে, তেন্তে আগ নাবাঢ়িব। পঢ়া শুনা যদি উন্নতি কৰিব লাগে তেন্তে আপুনি নিজেই পৰিশ্ৰম কৰিব লাগিব, পঢ়িব লাগিব। স্বামীয়ে আহি কয়, কিয় শুই আছা? উঠা না। ল'ৰা ছোৱালীবিলাক স্কুললৈ যাব লাগে, সিহঁতক যুগুত কৰিব লাগে, যুগুত কৰিব লাগে, উঠা না। এনেকুৱা গৃহিণী কোনো কামৰ গৃহিণী নহয়। দেখিছেনে কেনেকৈ মানি লৈছে আমাৰ ভনীসকলে? স্বামী চাকৰিলৈ যাব লাগে আৰু পত্নীয়ে আহি কয়, কি হ'ল, আপুনি শুই থাকিলে ঘৰ কেনেকৈ চলিব? আপুনি কামলৈ নগ'লে কেনেকৈ চলিব? নাজানো, মোৰ যাবলৈ মনেই যোৱা নাই। ভাই, আপুনি বিয়া কিয় পাতিলে কওকচোন? কাম কৰিবলৈ যদি তোমাৰ মন নাই তেন্তে কিয় বিয়া পাতিলা আৰু নিজৰ পত্নী সন্তানক কিয় দুখ দিছা? আপুনি যি কাম কৰিব লাগে তাক ফ'ৰ্চ কৰি। কি মানুহ, যি কাম দিয়া হৈছে কিয় কৰা নাই? এইদৰে কোনোবাই যদি আপোনাক গালি দিয়ে, চাবা তুমি কালিৰ পৰা যদি পলমকৈ আহা তেন্তে অফিচত ভৰি দিবলৈ নিদিম। কি বুলি ভাবিছা? এই বুলি যদি আপোনাক কোনোবাই গালি দিয়ে তেন্তে আপুনি একো কামৰ যোগ্য নহয়। আপুনি এলেহুৱা। ভয় খুৱাই, ধমক দি, ৱাৰ্ণিং দি বা ফ'ৰ্চ কৰি আপোনাক যদি কাম কৰাব লগা হৈ আছে তেন্তে আপুনি কামৰ মানুহ নহয়। তাৰ কাৰণ হৈছে পঢ়ুৱাবোৰক কোনেও জোৰ জুলুম নকৰে। সিহঁতৰ কোনো অধিপতি নাই, সিহঁতৰ কোনো শাসনকৰ্তা নাই, কণ্ট্ৰল কৰোতা কোনো নাই। এইদৰে নকৰিবা, এইদৰে কৰা কওঁতা লোক নাই। কোনোবাই ভুল কৰিলে তাক ন্যায় কৰিব পৰা কোনো ন্যায়কৰ্তা নাছিল। পঢ়ুৱাবোৰত শাসন বা শাসনকৰ্তাৰ কোনো ঠাই নাই, কাৰণ তেওঁলোকে নিজেই অনুশাসিত হৈ চলে। হে এলেহুৱা, পঢ়ুৱাৰ ওচৰলৈ গৈ মন দি চোৱা, সিহঁতৰ কাৰ্যবোৰ চোৱা, সিহঁত কেনেকৈ চলে চোৱা, সিহঁত কিমান যে অনুশাসনেৰে চলে। আজি আমাৰ ক্ষেত্ৰত কি? আমাৰ চাল চলন ঠিক নহয়, আমাৰ সজ্জা ঠিক নহয়, সেইকাৰণে আমাৰ জীৱন এনেকুৱা হৈছে। পঢ়ুৱাবোৰে অনুশাসিত জীৱন যাপন কৰে। সিহঁতক একো ক'ব লগা নহয়। প্ৰিয় ভাই ভনীসকল, আপুনি কি কৰিব লাগে সেই কথা আপোনাক যদি কোনোবাই ক'ব লগা হৈছে তেন্তে আপোনাৰ বুদ্ধি নাই, আপোনাৰ জ্ঞান নাই। আপোনাক কৰিবলৈ দিয়া চাকৰিত আপোনাক যদি ৱাৰ্ণিং দিব লগা হৈছে তেন্তে আপোনাৰ বুদ্ধি নাই, আপোনাৰ জ্ঞান নাই। আপোনাৰ ওপৰৰ অধিকাৰীয়ে এইটো কিয় কৰা নাই, এইটো কিয় নকৰিবা, কিয় কৰা নাই, এইদৰে বাৰে বাৰে যদি গালি দিব লগা হৈ আছে, বাৰে বাৰে যদি আপোনাক সোঁৱৰাই থাকিব লগা হৈছে, শুনক প্ৰিয়সকল, আপোনাৰ জ্ঞান নাই। পঢ়ুৱাই অনুশাসিত জীৱন যাপন কৰে। প্ৰিয়সকল, 21 বছৰ বয়সত ঈশ্বৰে মোক হায়দৰাবাদলৈ লৈ আহিল। ইয়ালৈ অহাৰ পাছত কালবাৰীৰ পৰিচৰ্যা মই আৰম্ভ কৰিলোঁ। সেই দিনৰ পৰা আজিৰ দিনলৈকে মোৰ ওপৰত মোৰ কোনো অধিকাৰী নাই।
সতীশ কুমাৰ এইদৰে কাৰ্য কৰিব লাগিব, এইদৰে পৰিচৰ্যা আৰম্ভ কৰিব লাগে, এইদৰে সিদ্ধান্ত ল'ব লাগে, এইদৰে পৰিশ্ৰমেৰে কাম কৰিব লাগে, এইদৰে চকুলোৰে প্ৰাৰ্থনা কৰিব লাগে, এইদৰে মণ্ডলী আৰম্ভ কৰিব লাগে, এইদৰে মণ্ডলী চলাই নিব লাগে। আজিলৈকে মোক কোনেও কোৱা নাই। এই সময়ত মোৰ বয়স প্ৰায় 50 বছৰ। মই পৰিচৰ্যাত থকা 30 বছৰতকৈ অধিক সময় হ'ল। মোৰ ওপৰত কোনো প্ৰধান নাইবা অধিকাৰী কোনো নাই। তেন্তে এই সেৱা কেনেকৈ ইমান আশীৰ্বাদিত হ'ল? কালবাৰী প্ৰকাশ পত্ৰিকা 4000 কপিৰে আৰম্ভ কৰি 1 লাখ কপি হৈ গ'ল। গোটেই ভাৰতবৰ্ষত সৰ্বাধিক প্ৰিণ্ট হোৱা মেগাজিন হিচাপে তাক তোলা হ'ল। কালবাৰী মাত এটা অনুষ্ঠান, সেই এটা অনুষ্ঠান কেইদিনমানৰ পাছত 650টা অনুষ্ঠান 17টা ভাষাত। কালবাৰী মাতৰ প্ৰচাৰ হোৱাটো গোটেই বিশ্বৰ ইতিহাসত কোনো মণ্ডলীয়াতেই আমি দেখিবলৈ নাপাওঁ। ইমান প্ৰচাৰ কৰা আৰু কোনো মণ্ডলী নাই। কিয় ইমান আশীৰ্বাদিত হ'ল? যোৱা বৰদিনৰ সময়ত আমাৰ কালবাৰী টেম্পলত লাখ লাখ লোকে ঈশ্বৰৰ আৰাধনা কৰিলে। এই পৃথিৱীত ইমানবোৰ মানুহ এটা মণ্ডলীলৈ আহি আৰাধনা কৰাটো কেৱল কালবাৰী টেম্পলতহে সেইদিনা হৈ উঠিব পাৰিছে। কেনেকৈ সম্ভৱ হ'ল? প্ৰিয় ভাই ভনীসকল, কেনেকৈ সম্ভৱ হ'ল জানেনে? মোক ভয় খুওৱা লোক বা মোক পৰামৰ্শ দিওঁতা কোনো লোক নাইবা এইদৰে কৰিব লাগে এইদৰে কৰিব নালাগে বুলি কোৱা লোকো কোনো নাই। তেন্তে কোনো নোহোৱা স্বত্তেও এই সেৱা কেনেকৈ আগবাঢ়িল কওঁ শুনক। এদিন এজন ৰজাই নিজৰ শত্ৰুৰ দেশলৈ গৈ সেই দেশখন জয় কৰি সেই ৰজাজনক, তেওঁৰ পত্নীক আৰু তেওঁৰ সন্তানক বন্দী কৰি নিজৰ ৰাজ্যলৈ লৈ আহিল। সিহঁতক মাৰিব লাগে বুলি সিদ্ধান্ত কৰিলে, কিন্তু মৰাৰ আগতে তেওঁ ভাবিলে এওঁলোকতো ৰজা ৰাণী আৰু তেওঁলোকৰ সন্তান হয়, ইমান নিৰ্দয়ভাৱে কেনেকৈ মাৰিম? আচলতে চাওঁচোন এওঁলোকৰ মানসিকতা কেনেকুৱা, ব্যক্তিত্ব কেনেকুৱা। এই বুলি ভাবি ৰজা ৰাণী আৰু তেওঁলোকৰ সন্তানক মাতিলে। তেওঁলোক আহি এই ৰজাজনৰ সন্মুখত থিয় হ'ল। বন্দী কৰি অনা সেই ৰজাজনলৈ চাই, শুনা, কেইটামান প্ৰশ্ন সুধিম, তুমি তাৰ উত্তৰ দিয়া। সোধক, তোমাক যদি মুক্তি দিওঁ তুমি কি কৰিবা? তেওঁ ক'লে, মোক মুক্তি দিলে মোৰ ৰাজ্যৰ আধা ভাগ আপোনাক দিম। ঠিক আছে। তোমাৰ সন্তানবিলাকক মুক্তি দিলে তুমি কি কৰিবা? মোৰ সন্তানবিলাকক যদি আপুনি এৰি দিয়ে মোৰ সম্পূৰ্ণ ৰাজ্য মই দি দিম। ঠিক আছে, এতিয়া বাকী কোন আছে কওক? পত্নী। ঠিক আছে, আৰু যদি তোমাৰ পত্নীক মই মুক্তি দিওঁ তেতিয়া কি কৰিবা? যদি আপুনি মোৰ পত্নীক মুক্তি দিয়ে মই নিজৰ প্ৰাণ আপোনাক দি দিম। ৰজা আচৰিত হৈ গ'ল। প্ৰিয়সকল, তোমাক এৰি দিলে আধা ৰাজ্য দিম বুলি ক'লে। তুমি নিজতকৈও অধিক তুমি নিজৰ সন্তানক প্ৰেম কৰা কাৰণে তোমাৰ সন্তানকেইটাক মুক্তি দিলে গোটেই ৰাজ্যখন দিম বুলি ক'লা, কিন্তু এতিয়া যদি তোমাৰ পত্নীক মুক্তি দিওঁ তুমি নিজৰ প্ৰাণকো দি দিম বুলি ক'লা। তাৰ মানে তুমি নিজৰ পত্নীক সকলোতকৈ অধিক প্ৰেম কৰিলা, তাৰ পাছত নিজৰ সন্তানক প্ৰেম কৰিলা, তাৰ পাছত নিজৰ ৰাজ্যক প্ৰেম কৰিলা। অদ্ভুত কথা। তোমাৰ নিচিনা ৰজা মৰিব নালাগে। পাৰিবাৰিক মূল্যবোধ বুজি পোৱা ব্যক্তিত্ব আছে তোমাত। সেইকাৰণে মই তোমাক তোমাৰ ৰাজ্যলৈ পঠিয়াই আছোঁ। এই মূল্যবোধৰ সৈতেই তুমি নিজৰ দেশ শাসন কৰা, যোৱা, এই বুলি কৈ পঠাই দিলে। প্ৰিয়সকল, সেই ৰজা ৰাণী আৰু সন্তান মুক্ত হৈ উভতি গৈ আছিল। তেতিয়া সেই ৰজাজনে নিজৰ ৰাণীক কি ক'লে জানেনে? আমি যিজন ৰজাৰ তালৈ গৈছিলোঁ তাৰ পেলেচটো দেখিলানে, কিমান সুন্দৰ? এই বুলি ক'লে। তেতিয়া ৰাণীয়ে ক'লে, মই সেই পেলেচটো দেখা নাপালোঁ বুলি ক'লে। সেই ৰজাজন বহি থকা সিংহাসনলৈ তুমি মন কৰিলানে, কিমান সুন্দৰ? নাই, মই ৰজাৰ সিংহাসনো দেখা নাপালোঁ। তেতিয়া ৰজাজনৰ অলপ খং উঠিল। সেই ৰজাজনে পিন্ধি থকা মুকুটটো তুমি দেখিলানে, কেনেকৈ ৰত্ন আৰু হীৰাৰে ভৰি আছিল, কেনেকৈ জিলিকি আছিল? অন্ততঃ সেই ৰজাৰ মুকুটটো দেখিছা চাগে? ৰজাৰ মুকুটো মই দেখা নাপালোঁ। তেন্তে তুমি কি চাই আছিলা? সেই ৰাণীয়ে ক'লে, এইবোৰৰ মই একো নেদেখিলোঁ। তেন্তে কি দেখিলা? মোক নিজৰ প্ৰাণতকৈ অধিক প্ৰেম কৰি মোৰ কাৰণে নিজৰ প্ৰাণকো দিম বুলি যিজনে ক'লে তেওঁকেই মই চাই চাই থাকি গ'লোঁ। প্ৰিয় ভাই ভনীসকল, সেই ৰাণীয়ে কালৈ চাই আছিল জানেনে? নিজৰ স্বামীকেই চাই থাকি গ'ল। কিয়? সেই স্বামীয়ে কি কৰিলে? মোৰ পত্নীক মুক্তি দিলে মই নিজৰ প্ৰাণ দি দিম, এই বুলি কোৱাত ৰাণীয়ে
মোক নিজৰ প্ৰাণতকৈ অধিক প্ৰেম কৰি নিজৰ প্ৰাণকেই মোৰ কাৰণে দি দিম বুলি কৈছে। এই বুলি কোৱা নিজৰ স্বামীৰ ফালেই তেওঁ চাই থাকিল। সেই ৰজাই প্ৰাণ দি দিম বুলি কৈছিল, কিন্তু স্বৰ্গত থকা ৰজাজনে প্ৰাণ দিম বুলি কেৱল কোৱাই নাছিল, মোৰ আৰু আপোনাৰ কাৰণে তেওঁ নিজৰ প্ৰাণ দি দিলে। এতিয়া মই, আপুনি আৰু আমি কাক চাব লাগে? আমাৰ চকু কাৰ ফালে থাকিব লাগে? আমি কাক সুখী কৰিব লাগে? আমি কাৰ অধীন হ'ব লাগে? আমি কাক ভয় কৰিব লাগে? কাৰ পাছত আমি চলিব লাগে এবাৰ ভাবকচোন। মই নিজৰ জীৱনত অতি কম বয়সতেই মই নিজৰ জীৱন প্ৰভুক সোধাই দিলোঁ। 12 বছৰ বয়সতেই মই প্ৰভুক উদ্ধাৰকৰ্তা ৰূপে গ্ৰহণ কৰিলোঁ। 18 বছৰ বয়সত বাক্যৰ পৰিচৰ্যা আৰম্ভ কৰিলোঁ। 21 বছৰ বয়সত কালবাৰীৰ পৰিচৰ্যা আৰম্ভ কৰিলোঁ। আজিৰ তাৰিখলৈকে এই পৰিচৰ্যা এইদৰে বাঢ়ি বাঢ়ি লাখ লাখ লোকৰ বাবে আশীৰ্বাদদায়ক আৰু হাজাৰ হাজাৰ সেৱকৰ বাবে আদৰ্শস্বৰূপ আমাৰ পৰিচৰ্যা যদি হয়, তাৰ কাৰণ কি জানেনে? মই পৰিত্ৰাণ পোৱা দিনৰে পৰাই মোৰ চকু তেতিয়াৰ পৰা আজিলৈকে এজনৰ ওপৰতেই আছে, আৰু সেয়া হৈছে মোৰ প্ৰভু যীশু খ্ৰীষ্টৰ ওপৰত। সেই প্ৰভুক সুখী কৰিব লাগে, তেওঁৰ ইচ্ছা পালন কৰিব লাগে, তেওঁৰ ইচ্ছা অনুসৰি চলিব লাগে, তেওঁ বিচৰা ধৰণৰে আমি পৰিচৰ্যা কৰিব লাগে। এনেকুৱা ইচ্ছা শিক্ষাই আজি এই পৰিচৰ্যাক এই স্তৰলৈ আনিলে। প্ৰিয় ভাই ভনীসকল, কোনেও মোক নিয়ম নীতি শিকোৱা নাই, এইদৰে পৰিচৰ্যা কৰা, এই বুলি উপদেশ দিয়া নাই, এইটো ছাকচেছ ফৰ্মুলা, এই বুলি কৈ বহুৱাই মোক কোনো শিক্ষা দিয়া নাই। তথাপিও এই পৰিচৰ্যা এই স্তৰলৈ কেনেকৈ আহিল জানেনে? যিজনে মোৰ বাবে প্ৰাণ দিলে, মোৰ প্ৰভু যীশুখ্ৰীষ্টৰ ফালে চাই চাই আগবাঢ়িলোঁ। এই পৰিচৰ্যা দিয়া প্ৰভুৱে তাক বাক্য আৰু প্ৰভুৰ ইচ্ছা অনুসৰি সততাৰে সৈতে যিমান পাৰোঁ পৰিচৰ্যা কৰিব লাগে, প্ৰভুৰ কাৰণে চলিব লাগে, কেৱল প্ৰভুকেই সুখী কৰিব লাগে, এনেকৈ একমাত্ৰ আগ্ৰহ আজিৰ দিনলৈকে এই পৰিচৰ্যাক এই স্তৰলৈকে লৈ আহিছে। প্ৰিয় ভাইসকল আৰু ভনীসকল, আপুনি এগৰাকী পত্নী হিচাপে আপুনি কিয় নিজৰ দায়িত্ব পালন কৰিব লাগে জানেনে? সেই স্থান আপোনাক প্ৰভুৱে দিছে। স্বামী হিচাপে আপোনাৰ দায়িত্ব পালন কিয় কৰিব লাগে আপুনি জানেনে? আপোনাক এই স্থান ঈশ্বৰে দিছে। মাতৃৰ, পুত্ৰীৰ, পুত্ৰৰ, পিতৃৰ স্থান আপোনাক ঈশ্বৰে দিছে। তাক দিয়া ঈশ্বৰজনক সুখী কৰিবলৈ হ'লে নিজৰ কৰ্তব্য পালন কৰক, তাৰ কাৰণে কষ্ট কৰক, পৰিশ্ৰম কৰক। ইমানেই। নিষ্কৰ্মী হৈ কামচোৰ কৰি এলেহুৱাৰ দৰে যদি হৈ আপুনি থাকে, বাইবেলে কৈছে আপুনি কঙাল হৈ পৰিব। হিতোপদেশৰ 6 অধ্যায় 9 পদ। হে এলেহুৱা, তুমি কিমান কাল শুই থাকিবা? আৰু কেতিয়ানো টোপনিৰ পৰা উঠিবা? আৰু অলপ টোপনি, আৰু অলপ ঘুমতি, আৰু অলপ টোপনিয়াবলৈ হাত সাবতো বুলি কৈ থাকিলে তোমাৰ দৰিদ্ৰতা ডকাইতৰ নিচিনাকৈ আৰু তোমাৰ দিনহীনতা সুসজ্জিত ৰনোৱাৰ নিচিনাকৈ আহিব। দৰিদ্ৰতাৰ অৰ্থ কি? একোৱেই নথকাৰ অৱস্থা। আজি আমাৰ মাজত এনেকুৱা লোক নাইনে বাৰু? হাতত ফুটা কৰি এটাও নথকাৰ অৱস্থা, ঘৰত খাবলৈকো একো নথকাৰ অৱস্থা। কিয় এনেকুৱা দৰিদ্ৰতা আহিল? এলেহুৱা স্বভাৱৰ কাৰণে। কষ্ট কৰাৰ সময়ত কষ্ট নকৰিলে, পৰিশ্ৰম কৰিবৰ সময়ত আপুনি পৰিশ্ৰম নকৰিলে, পঢ়িবৰ সময়ত আপুনি পঢ়া শুনা নকৰিলে, আত্মিক জীৱন যাপন কৰিবৰ সময়ত আত্মিকভাৱে নচলিলে, প্ৰাৰ্থনা কৰিবৰ সময়ত প্ৰাৰ্থনা নকৰিলে, সেইকাৰণে আজি আপোনাৰ জীৱন ভয়ানক দৰিদ্ৰতাৰ মাজেৰে গৈ আছে। সেইকাৰণে কৈছোঁ, পৰুৱাবোৰলৈ চাই শিকক। কি? কষ্ট কৰিবলৈ। দ্বিতীয়তে, ঋতুবিলাকক চিনি পাবলৈ। তৃতীয়তে, অনুশাসিত জীৱন যাপন কৰিবলৈ। চতুৰ্থতে, মিলিজুলি কাম কৰিবলৈ, মিলিজুলি যাত্ৰা কৰিবলৈ। কেতিয়াবা পৰুৱাবোৰক অকলে দেখিছেনে? বহুত কম দেখিব। অকলে থকা কোনোবা পৰুৱাক যদি আপুনি দেখিছে, তেন্তে সি নিশ্চয় কিবা বিচাৰি আছে। ধৰক আপুনি চাকৰিলৈ গ'ল, অকলেইতো যাব, পৰিয়ালকতো লৈ নাযায়। আপুনি যেতিয়া চাকৰি কৰিবলৈ যায় বা চাকৰি বিচাৰিবলৈ যায় বা স্কুললৈ যায়, তেতিয়া আপুনি অকলে যায়। কিন্তু যেতিয়া চাকৰি পায়, তেতিয়া তাৰ আশীৰ্বাদ পৰিয়ালৰ গোটেইবিলাকে পায়। পৰুৱাই অকলে গৈ নিজৰ খাদ্যবস্তু বিচাৰে। যেতিয়া বিচাৰি পায়, তেতিয়া কি কৰে জানেনে? আহি সকলোকে লগত লৈ যায়। সেই সময়তে সকলোৱে শাৰী পাতি যায়। পৰুৱাবোৰক কেতিয়াবা আপুনি কাজিয়া কৰা দেখিছেনে? পৰুৱাৰ কাজিয়া কেতিয়াবা দেখিছেনে? এইফালে 10টা পৰুৱা, সেইফালে 10টা পৰুৱা, আৰু তহঁতক চাই ল'ম বুলি কোৱা শুনিছে? কেতিয়াবা শুনিছেনে? নিশ্চয় কেতিয়াও দেখা নাই। পৰুৱাবিলাকক যেতিয়াই চাব, একেলগে থকা দেখিব। পৰুৱাবোৰৰ মাজত একতা আছে।
পৰুৱাবোৰৰ মাজত প্ৰেম আছে। খাদ্যবস্তু উপচি পৰাকৈ সিহঁতে একগোট কৰে। ধৰক এটা ধানৰ সেই গুটিটো 4টা পৰুৱাই বুকি লৈ যায়। মিলিজুলি একতাৰে সৈতে নিজৰ যাত্ৰা আগবঢ়াই নিয়ে। আজি পৰুৱাবিলাকে আমাক শিকায় কি জানেনে? পৰিয়ালৰ বোজা পত্নীয়ে অকলে বুকিব নোৱাৰে। পৰিয়ালৰ বোজা স্বামীয়ে অকলে বুকিব নোৱাৰে। ভাই ভনীসকল আৰু স্বামী ভাৰ্যাসকলে শুনক, একেলগে তাক বুকি লৈ যাব লাগে। কিন্তু আজি আপুনি পুলিচ ষ্টেচনলৈ যাওক, কোৰ্টলৈ যাওক, সকলোতকৈ অধিক কেছ কি আছে জানেনে? ডাইভৰ্চ, বিবাহ বিচ্ছেদ, এইবোৰেই কেছ আজিৰ তাৰিখত কোৰ্টত ফাইল হৈ আছে। দুৰ্ভাগ্যৰ কথা কি জানেনে? আজিকালি কোৰ্টত ফাইল কৰা হোৱা কেছৰ অধিককৈ খ্ৰীষ্টীয় লোকসকলেই ফাইল কৰি আছে। ভাবিবলগীয়া কথা। কি কাৰণে মিলিজুলি থাকিব পৰা নাই? আমি খ্ৰীষ্টীয় লোকসকলেই আমিয়েই মিলি থাকিব কিয় নোৱাৰে? চিন্তা কৰিবলগীয়া কথা। বৰ দুখৰ কথা। পৰুৱাবিলাকে শিকায় যে আমি কেতিয়াও কাজিয়া নকৰোঁ, আমি কেতিয়াও যুদ্ধ নকৰোঁ, আমি কেতিয়াও মই ভালদৰে থাকিলেই হ'ল তেনেকুৱা স্বাৰ্থপৰ হৈ নাথাকোঁ। খাদ্যবস্তু পালে আমি সকলোৱে একেলগে খাদ্য খাওঁ। খাদ্যৰ কাৰণে আমি সকলোৱে একেলগে পৰিশ্ৰম কৰোঁ, নিস্বাৰ্থ জীৱন যাপন কৰোঁ। বোজাবোৰ ভাৰবোৰ একেলগে মিলিজুলি বুকোঁ, মিলিজুলি যাত্ৰা কৰোঁ, মিলিজুলি থাকোঁ। আজি আমাৰ মাজত মন নিমিলা হৈছে, কথা নিমিলা হৈছে আৰু চিন্তাবোৰো মিলা নাই। এনেকুৱা স্বামী স্ত্ৰী নাইনে বাৰু? পৰুৱাবিলাকে কৈছে, তোমালোক মূৰ্খ। এটা পৰিয়ালৰ বোজা বুকিবলৈ হ'লে সকলোৱে মিলিব লাগিব। কথাবোৰ মিলিলেই যথেষ্ট নহয়, মনবোৰো মিলিব লাগিব। পৰুৱাই শিকোৱা প্ৰথম পাঠটো হৈছে পৰিশ্ৰম কৰক। দ্বিতীয়টো পাঠ হৈছে ঋতুবিলাক চিনি পাওক। তৃতীয় পাঠটো হৈছে অনুশাসিত জীৱন যাপন কৰক। কোনোবাই ক'লেহে আপুনি কৰিব নালাগে। আপোনাৰ কমন চেন্স থাকিব লাগে। নিজৰ দায়িত্ববোৰ জানি নিজৰ কামবোৰ কৰিব লাগে। আৰু চতুৰ্থতে মিলিজুলি পৰিশ্ৰম কৰিব লাগে, মিলিজুলি যাত্ৰা কৰিব লাগে, মিলিজুলি প্ৰভুৰ স্তুতি কৰিব লাগে। এই 4টা কথা আমাৰ জীৱনত থাকিলে সোণালী ভৱিষ্যত আমি দেখিবলৈ পাম। পৰুৱাবোৰে দিয়া এই শিক্ষাবোৰ আমি যদি গ্ৰহণ কৰোঁ, তেন্তে ঈশ্বৰৰ আশীৰ্বাদবোৰ আমি নিশ্চয়ে পাম। এনেকুৱা আশীৰ্বাদবোৰ মোক লাগে। সৰ্বপ্ৰথমে মই পৰিশ্ৰম কৰিম, দ্বিতীয়তে ঋতুবোৰ মই চিনি পাম, আৰু তৃতীয়তে অনুশাসিত জীৱন যাপন কৰিম, আৰু চতুৰ্থতে মিলিজুলি পৰিয়ালেৰে সৈতে যাত্ৰা কৰিম। এই বুলি কোৱা লোক আছে যদি মোৰ সৈতে একেলগে প্ৰাৰ্থনা কৰক। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। পবিত্ৰ পিতৃ ঈশ্বৰ, অতি বিশেষ বাক্যৰ দ্বাৰা অতি স্পষ্ট আৰু পোনপটীয়াকৈ কথা কোৱাৰ বাবে ধন্যবাদ। আমাত এলেহুৱা ভাৱ আছে, এয়া 100% সত্য। সেই এলেহুৱা স্বভাৱক জয় কৰি পিতৃ পৰিশ্ৰম কৰাৰ মন এটা আমাক দিয়ক, দূৰদৰ্শিতা আমাক দিয়ক, সময়ক বুজি পোৱাৰ অনুগ্ৰহ আমাক দিয়ক, অনুশাসিত জীৱন আপুনি আমাক দিয়ক পিতৃ। মাক বাপেকে ক'লেহে পঢ়া শুনা কৰা, অধিকাৰীয়ে গালি পাৰিলেহে কামত লগা ব্যক্তি, স্বামীয়ে গালি দিলে বা পত্নীয়ে গালি দিলেহে নিজৰ পৰিয়ালৰ দায়িত্ব পালন কৰাসকল এলেহুৱা লোক। এই সত্যক জানি পিতৃ জ্ঞানী হ'বলৈ অনুগ্ৰহ দিয়ক। মিলিজুলি একতাৰে সৈতে, মিলাপ্ৰীতিৰে সৈতে, আনন্দেৰে সৈতে পিতৃ পৰিয়ালটো গঢ়ি তোলাৰ অনুগ্ৰহ আমাক দিয়ক। আৰু একে সময়তে আপুনি আমাৰ বাবে প্ৰাণ দিলে, নিজৰ প্ৰাণতকৈও অধিক আমাক প্ৰেম কৰিলে। সেইকাৰণে আমি আপোনাক আনন্দিত কৰিব পৰা জীৱন এটা আমাক দিয়ক। আপুনি দেখি আছে, সেই কথালৈ মন দি পৰিশ্ৰমেৰে সৈতে, অনুশাসনেৰে সৈতে পিতৃ কাললৈ চাই মিলিজুলি পৰিয়াল হিচাপে আত্মিক যাত্ৰাত আগবাঢ়িব পৰা অনুগ্ৰহ দিয়ক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।